নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক এক্সিছ বেংকৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে এক্সিছ বেংক। পোষ্টবিলাকৰ নাম কৰি দিছোঁ এছিষ্টেণ্ট অফিচাৰ, মেনেজাৰ, এডমিন এক্সিকিউটিভ, এক্সিকিউটিভ ক্লাৰ্ক, ড্ৰাইভাৰ। এপ্লাই মোডটো অনলাইন হ'ব। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যনৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন হ'ব। চেলাৰী আপোনালোকে 32,000 প্লাছ আপোনালোকে পাৰ মান্থ দৰমহা লাভ কৰিব। এক্সিছ বেংক ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট ইয়াত মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু বিচি কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10th 12th ক্লাছ এণ্ড গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপুনি যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট আপোনালোকৰ ইয়াত আধাৰ কাৰ্ড থাকিব লাগিব, 10 ক্লাছ চাৰ্টিফিকেট থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10 ক্লাছ চাৰ্টিফিকেট থাকিব লাগিব, অৰ্থাৎ 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো মই কৈ দিছোঁ। ইয়াত আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত জেনেৰেল আৰু বিচি কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত মিনিমাম আপোনালোকৰ যদি 18 বছৰ হৈছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অৰ্থাৎ মিনিমাম এজ হৈছে 18 বছৰ। আৰু ইয়াত আপোনালোকৰ চেলাৰীটো লাভ কৰিব 32,000 প্লাছ আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চিলেকশ্যন প্ৰচেছ ইয়াত পাৰ্চনেল ইণ্টাৰভিউ আৰু গ্ৰুপ ডিছকাশ্যনৰ জৰিয়তে চিলেকশ্যন হ'ব। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। ইয়াৰ পোষ্টবিলাকৰ নাম মই পুনৰ কৈ দিছোঁ, এছিষ্টেণ্ট অফিচাৰ, মেনেজাৰ, এডমিন এক্সিকিউটিভ, এক্সিকিউটিভ ক্লাৰ্ক, ড্ৰাইভাৰ। ইয়াত এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। এতিয়া আজিলৈ ইমানেই, ধন্যবাদ।